মাজুলীত উপস্থিত দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈ। বিশেষ ফেৰীৰে অফলামুখ পাৰঘাটত উপস্থিত হৈ প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকী ঐতিহাসিক শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰ দৰ্শন কৰে। দক্ষিণপাট সত্ৰত উপস্থিত হৈ সত্ৰাধিকাৰৰ আশীষ লয়। সত্ৰীয়া পৰম্পৰাক শ্ৰদ্ধা জনাই খালী ভৰিৰে নামঘৰত প্ৰৱেশ কৰি সত্ৰৰ আধ্যাত্মিক পৰিৱেশত কিছু সময় অতিবাহিত কৰে সাংসদগৰাকীয়ে। তেখেতৰ এই ভ্ৰমণে সত্ৰৰ ভকতসকলৰ লগতে স্থানীয় ৰাইজকো উৎসাহিত কৰে। মাজুলীৰ ঐতিহ্য আৰু পৰম্পৰাৰ প্ৰতি তেখেতৰ এই শ্ৰদ্ধা সঁচাকৈয়ে প্ৰশংসনীয়। শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰ ভ্ৰমণ কৰাৰ পাছতেই তেখেত উপস্থিত হয় মাজুলীৰ ঐতিহাসিক নতুন চামগুৰি সত্ৰত। নতুন চামগুৰি সত্ৰত উপস্থিত হৈ তেখেতে মুখা শিল্পত দৰ্শন কৰে। হয়, প্ৰাক্তন ন্যায়াধীশদেৱ ৰঞ্জন গগৈদেৱ আমাৰ মাজলৈ আহিছিল। আজি হঠাতে আমি খবৰ পালোঁ যে মাজুলীৰ শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰ আৰু চামগুৰি সত্ৰ চাব। পোনপ্ৰথমতে আমাৰ সত্ৰ দৰ্শন কৰিবৰ বাবে আহিল। আমি তেখেতক আদৰণি জনাই নি মহাপ্ৰভু যাদৱৰায়ক সেৱা কৰাই তাৰপিছত প্ৰভু ঈশ্বৰৰ ওচৰত কিছু সময় বাৰ্তালাপ কৰিলে। ভাল লাগিলে, তেখেতে সত্ৰৰ বিষয়ে জানিবলৈ বহুত উৎসুক আৰু এই যাত্ৰাত তেখেতৰ লগত সহধৰ্মিনী আৰু তেখেতৰ বন্ধু দুজনো লৈ আহিছে। সত্ৰৰ পৰিৱেশ দেখুৱালে, ভকতসকল কেনেকৈ থাকে, কেনেকৈ খোৱা বোৱা কৰে, প্ৰভু সহও কিছু সময় কথা বতৰা পাতি এতিয়া ডিব্ৰুগড় অভিমুখে প্ৰস্থান কৰিছে। প্ৰথমবাৰৰ বাবে আহিছে মাজুলীলৈ পোনপ্ৰথমবাৰৰ বাবে তেখেত আহিছে।